উচ্ছেদৰ প্ৰতিশোধ লবলৈ জুবিনক ঢাল হিচাপে নলব জুবিনৰ দুখজনক মৃত্যুক অস্ত্ৰ হিচাপে লৈছে একাংশই এই প্ৰচেষ্টা আমি সফল হ'বলৈ নিদিওঁ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নামত অসমক অস্থিৰ কৰিব পৰা এটা শ্ৰেণীক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব ঘটনাৰ সিবিআই তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল শ্যামকান্ত একে দাবী কৰি আহিছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া যাৰ বাবে শুকুৰবাৰৰ ফেচবুক লাইভত অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই এছআইটিৰ ওপৰত মোৰ বিশ্বাস নাই ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই মোক কাক লাগে মোক সিবিআইক লাগে এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই সিবিআইত এই তদন্ত দিব লাগে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত সিবিআইক দিব লাগে আৰু এতিয়া শ্যামকানু মহন্তই লিখিলে যে এই তদন্ত সিবিআইক দিব লাগে এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো বিৰোধীক ফেচবুক লাইভৰ পৰাই প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী লগতে মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা জুবিনৰ ন্যায় প্ৰদান কৰি উচ্ছেদ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম বহিৰাষ্ট্ৰ জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে সিবিআই তদন্ত বিচাৰিছিল হেনো দেৱব্ৰত শইকীয়াই এতিয়া বিৰোধী দলপতিজনে কৰা দাবী অনুসৰি মুখ্যমন্ত্ৰীয়ে কাম কৰি আছে বুলি মন্তব্য দেৱব্ৰত শইকীয়া এনেদৰে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়া এতিয়া এই যে হুৰুঙা ওলাই আইনৰ হুৰুঙা ওলাই এইবিলাক যদি সুপ্ৰিম কোৰ্টৰ নিয়ম নীতি নামানি অসম আৰক্ষীয়ে কাম কৰিছে এইবিলাক আইনী হুৰুঙা হ'বনে নাই সেই গতিকে আমি যিটো কথা প্ৰথমবাৰ দাবী কৰিছিলোঁ যে এজন জাজৰ তত্ত্বাৱধানত জাজজনে ছুপাৰভাইজ কৰক কেনেকৈ যাব লাগিব লাইনত একশ্যন গতিকে কোনে কাক সুৰক্ষা দি আছে এই কথাটো ৰাইজৰ মনলৈ মই ঠেলি দিছোঁ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আৰু তদন্তক লৈ এতিয়া শাসক বিৰোধীৰ মাজত চলিছে প্ৰকৃততে শীতল যুদ্ধ জুবিনে পলিটিক্স নকৰিবলৈ সকীয়াই থৈ গৈছিল যদিও অতি সন্তৰ্পণে ৰাজনীতি চলি আছে এতিয়া অসমত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 8 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ